Good morning. Hello everyone. আজি মানে সম্পূৰ্ণ এটা বছৰৰ মূৰত ভিডিও মই এনেকৈ ষ্টাৰ্ট কৰিছোঁ লাষ্ট শিলং যাওঁতে কৰিছিলোঁ আৰু এতিয়া বাজিছে আপোনাৰ 6টা আৰু আমি ওলাইছোঁ আচলতে ভিডিঅ' কৰাৰ কথা নাছিলে কিন্তু ভাবিলোঁ কৰি থওঁ এজনী মিছি আমাৰ হৈয়ে আছে তাৰমানে কি হ'ল কথাটো আমি যাবলৈ লৈছোঁ ফুৰিবলৈ মানে আপোনাৰ আমি ওলাইছোঁ এতিয়া অৰুণাচল মানে আমি টাৱাং ছাইডত যাম বাকীখিনি পিছত কৈ থাকিম বাৰু এতিয়া মানে আপোনাৰ বতৰো মানে ইমানেই বেয়া গৈছে যেন মিষ্টেক হৈ আছে এইফালে আমাৰ পেকিং হৈ গ'ল মানুহজনে গা ধুই আছে তাৰপাছতে মনটো বেয়া লাগিছিলে মানে মা নাযাওঁ বুলি কৈছিলে তাৰপাছতে এতিয়া মাক ফোন কৰিছোঁ মা ওলাব সেইটো কাৰণে মনটো ভাল লাগিছে মানে কি নিশ্চি গ'লে মাক লৈ গ'লে ভাল আৰু ভণ্টিকো লগ ধৰিছিলোঁ আৰু আমাৰ লগত আৰু এটা ফেমিলি যাব চব দেখি থাকিব বাৰু তাৰমানে কি হ'ল ভণ্টি যাব নোৱাৰে তাইৰ মানে আপোনাৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ছুটি নাই সেইটো কাৰণে আমি কেইটা ওলাইছোঁ আৰু কোন ওলাইছোঁ মই দেখাই থাকিম এইফালে মানুহজন গা ধুই আহিছে তাৰপিছত এইফালে আমাৰ নিশ্চি ধুনীয়াকৈ শুই আছে আৰু বতৰটো আপোনালোকক দেখুৱাওঁ আৰু বতৰ পূৰা একদম গাজি গুমৰি আছে তথাপিও মই এইবিলাক সৰা মোচা চব কৰি লৈছোঁ দেই মই নকৰাকৈ নোৱাৰোঁ যে সদায় কি চাহ এয়া চাহো বনাই দিলে আজি মই এবছৰ মূৰত ভিডিঅ' কৰিছোঁ এইফালে গোসাঁইঘৰত চাকি তাকি দি ল'লোঁ ধুনীয়াকৈ এয়াৰ একদম মেইন ঠাই আৰু দেই তাৰপিছত আমাৰ এতিয়া ক'লৈ না মোক মানুহজনী এজনী যে পুৰা নাম শুনিবলৈ চাগে দিনাৰ গৈছে মোক গোসাঁনীজনী ইমান গালি পাৰিলে মই ছোৱালীজনী এজনী ব'লা পাৰ্টি পাৰিবা লগত বৌ যাব মস্তি ব'লা পাপাই এতিয়া মোক ধুৱাই দিবগৈ লাষ্টটো কৰোঁ নিশ্চিত ৰেডি কৰি মেলি আমি ওলাই আহিলোঁ গাড়ীত মানে বস্তু ভৰোৱা মেলোৱা সেইবিলাক ভিডিঅ' কৰিবলৈ নহ'লে কাৰণ ভিতৰখনতো বহুত কাম থাকে যিহেতু আমি 4-5 দিনৰ কাৰণে যাম আৰু মাকো ল'লোঁ এতিয়া আমি আহি পেলাই আমাৰ লগত যোন যাব তেওঁলোকৰ ঘৰ পালোহি আৰু বস্তুখিনি উঠাই মেলি তেনেকৈ ভিডিঅ' কৰা নহ'লে বাৰু আমি কাজিৰঙা পালোহি হালদিবাৰী বুঢ়ীমাই মন্দিৰ ইয়াতে আমি ৰৈ পেলাই প্ৰত্যেকবাৰেই ৰওঁ সেৱা কৰিলোঁ অৰিহণা দি পেলাই সকলোৱে নিচি আৰু মই নিচি একদম টোপনিৰ পৰা উঠিছে একদম তাই ৰাতিপুৱাই লৈ আহিলোঁ যে তাই ঘপছে মানে কি কৰোঁ কি নকৰোঁ লাগিছে এফালে আমি আকৌ বোকাঘাটত ৰৈছিলোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে কাৰণ বাটত আৰু ক'ত ৰ'ব পাৰোঁ ক'ত ৰ'ব নোৱাৰোঁ ঠিক নাই তাৰপিছতে এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল আকৌ নিচি বহিছে দেউতাকৰ লগত বেক ছিটত আৰামছে বহি লৈছে দুইটা এতিয়া নিচি অকণমান আমাৰ ওচৰলৈ আহিছে বাৰু তাৰপৰা আকৌ এনেকৈ আহি থাকোঁতে ৰাস্তাত কাজিৰঙাত আকৌ গড় দেখিলে এওঁলোকে এয়া গড় চাবলৈ নামিছে নাই মই তই যেতিয়া ক'লেও মই আজি এবাৰ বিশ্বাস নকওঁ দিব দিলে মাৰ খালে মোৰ চলে তেতিয়া দম দিলে মাৰ দিলে তেতিয়া ভিডিঅ'টো কৰি এনেকৈ সাজি ৰখাৰ উদ্দেশ্য মাত্ৰ এটাই যাতে নিচি আৰু আমাৰ লগত এই পোৱালিটো যোনটো আহিছে তেওঁলোকে ডাঙৰ হৈ চাব পাৰে তেওঁলোকনো কেনেকৈ আহিছিলে আৰু আহি আমি এয়া ভালুকপুং পালোহি মানে ভালুকপুঙৰ এতিয়া গেটতে পাছ বনাব লাগিব ইনাৰ লাইট পাৰ্মিট বুলি কয় হয়তো মই বৰ ভালকৈ নাজানো ইয়াতে অকণমান সময় ৰখিব লাগিব আৰু এইটো দেখিছে নহয় এই যিটো ৰাস্তা মই এতিয়া দেখাই আছোঁ সেইটো ৰাস্তাইদি আমি অৰুণাচল যাম আৰু ইয়াতে আমাৰ যিখিনি ডকুমেণ্টছৰ কাম থাকে সেইখিনি কৰিলোঁ চ' যিসকল মানে অৰুণাচল আহিম বুলি ভাবিছে তেওঁলোকে এনেকৈ আধাৰ কাৰ্ড ফটো আমি গোটেইখিনি লৈ আহিছিলোঁ বাৰু চ' তেনেকৈ আপোনালোকে লৈ আহিব কাৰণ যেনেকৈ শ্বিলং যাবলৈ কোনো ধৰণৰ পাৰ্মিট নালাগে কিন্তু অৰুণাচল যাবৰ কাৰণে পাৰ্মিট লাগে এতিয়া আমি অৰুণাচল সোমালোঁ ভালুকপুং পাৰ হৈ পেলাই আৰু এতিয়া সম্ভৱ আমি টিপি পাইছোঁহি আৰু যেতিয়াই মানে অৰুণাচলত সোমাইছোঁ তেতিয়াৰ পৰাই মানে এইবিলাক ডাৱৰ দেখিবলৈ আৰম্ভ কৰি দিছোঁ আৰু ইমান ধুনীয়া লাগিছে পৰিৱেশটো মাজে মাজে ঠাণ্ডা আকৌ মাজে মাজে ডাৱৰ মাজে মাজে আকৌ বৰষুণো পাওঁ দেই
গতিকে গোটেই জাৰ্নিটোত আপোনালোকো আমাৰ লগতে থাকক অৱশ্যে ভিডিঅ'টো কৰি ৰখাৰ কাৰণটো আপোনালোককতো জনালোই নিছি কিন্তু কেতিয়াবা আমাৰো ভাল লাগিব চাই দিয়কচোন যিহেতু বহুত দুখে ভাগৰে কষ্টৰে আহিছোঁ পাহাৰীয়া ৰাস্তা ভিডিঅ' কৰিবলৈ যথেষ্ট কষ্ট হয় বাৰু তথাপিও যাতে ভিডিঅ'টো এনেকৈ ৰাখি থ'ব পাৰোঁ চ' তাৰ কাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ আৰু আহি পেলাই আমি এতিয়া এটা ৱাটাৰফল পালোহি আচলতে ৱাটাৰফল মানে ইয়াত গোটেই ৱাটাৰফল আৰু শ্বিলঙতকৈ আচলতে ইয়াত ৱাটাৰফলটো অলপ বেছিয়ে দেখিলোঁ দেই চ' ইয়াতে অলপ সময় আমি ৰ'লোঁ বেছি সময় ৰোৱা নাই যিহেতু আমি দিৰাং পাবগৈ লাগিব আমি যিহেতু ভালুকপুং হৈ আহিছোঁ এতিয়া আমি বমদিলা পাৰ হৈ পেলাই এতিয়া আমি কোনটো ঠাইত আছোঁ একজেক্টলি মই নাজানো বাৰু কাৰণ মানে ইমান বেছি ভালকৈ মোৰ নলেজ নাই আৰু নেটো নাই ভালকৈ চাবলৈ তাত কোনটো জেগাত আছোঁ কিন্তু আমি অৰুণাচলৰ মাজতে আছোঁ আৰু অলপ সময় যোৱাৰ পিছত আমি দিৰাং পাম waterfall. Easy. নহয় গাড়ীখন এফালে যায়হে ঠাণ্ডা বহুত আৰু এতিয়া আমি পাই গ'লোহি এটা টানেল আৰু টানেলৰ আচলতে এটা সুৰংগৰ ভিতৰেদি যাব লাগিব আপোনালোককতো দেখাই দিলোঁ ইমানেই বেছি ভাল লাগে নহয় আৰু প্ৰত্যেকটো সুৰংগৰ ইয়াত অকল এইটো বুলিয়ে নহয় প্ৰত্যেকটো টানেলৰ ওচৰতে মানে বতৰটো বেয়াই হৈ যায় ডাৱৰীয়া হৈ যায় ঠাণ্ডা হৈ যায় আৰু এইজনী নিচি ঠাণ্ডা লাগি পেলাই তাইৰ জেকেট সোমাই থাকিলে কাৰণে মূৰটোকে পিন্ধি ল'লে তাৰপাছতে আহি পেলাই আকৌ বতৰ ভাল হৈ গ'ল আমি আকৌ পাই গ'লোহি নাগ মন্দিৰ বুলি কয় এই ভাগ আছে অৰুণাচলৰ জেগাটো মেইনলি কি বুলি কয় জানো যদি পাওঁ মই ইয়াতে লগাই দিম বাৰু আৰু তাৰ বহুত ওপৰত আচলতে মন্দিৰভাগ মা যাবই নোৱাৰিলে নিচি মই মোৰ লগৰজনী এনেকৈ তাইৰ হাজবেণ্ড আমি গ'লোঁ বাকী ইহঁতে তলতে ৰৈ দিলে আৰু নাগ মন্দিৰৰ ভিতৰত আচলতে ভিডিঅ' তেনেকৈ কৰা বেছিকৈ নহ'লে কাৰণ বেয়াও লাগে কৰিবলৈ আৰু ইয়াত যিহেতু বহুত মানুহ আহি আছে আৰু ভাল লাগিলে বহুত বেছি ভাল লাগিলে মন্দিৰভাগত সোমাই পেলাই একেবাৰে ভিতৰ ভাগ মই দেখুওৱা নাই যদিও আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু এয়া নিচেই পূৰা দৌৰি ফুৰিছে তাই ক'ত আছে মানে তাই নিজেই গম নাপায় আৰু তেনেকৈ আমি কিমান ওপৰত আছোঁ সৌ ৰাস্তাটো দেখিলে আপোনালোকে গম পাব এতিয়া দি আছে দপা পিটা বৰষুণ আৰু বৰষুণৰ মাজতে আমি এনেকৈ ইমানেই বেছি ঠাণ্ডা লাগিছে এইটো আমি জুই ফুৰাবলৈ মানে ৰাস্তাতে ৰখাই দিছে আৰু চাহো খাম আৰু এনেকৈ ৰাস্তাতে ৰখি পেলাই এনেকৈ ধুনীয়াকৈ ৰৈছোঁ আৰু তাতে আমি চাহ তাহ খালোঁ তাৰপাছতে এতিয়াও আমাৰ পাবলৈ বহুত সময় বাকী মানে আমি 8 মান বজাতহে পামগৈ ৰাতিপুৱা ঘৰৰ পৰা আমি নিজৰ ঘৰৰ পৰা 7 মান বজাতে ওলাইছোঁ আৰু এয়া আহি আমি দিৰাং পালোহি मैं बुझी पाएंगे आसामीस आता है आसामीस नहीं आते नहीं नहीं अच्छा आसामीस नहीं आते आसामीस भी नहीं आते नेपाली भी नहीं जानते इंग्लिश भी नहीं जानते हम सिर्फ हिंदी अच्छा हिंदी और आपका लोकल लैंग्वेज
তাৰপাছতে আমাৰ খানা আহি গ'ল দেখিছে আপোনালোকে ৰুম চুমবিলাক কাইলৈ যদি পাৰোঁ অকণমান দেখাম খানা মানে আমি ইয়াতে অৰ্ডাৰ দিছিলোঁ মানে বনাবৰ কাৰণে আমি আছোঁ আজি ডিৰাঙৰ পৰা কাইলৈ আমি টাৱাং যাম চ' এয়া আমি একেলগে খালোঁ চবেই আমি মানে ভেজেই খাইছোঁ দেই লগত খালি আমলেট দিছে আৰু নন ভেজ খোৱা নাই কাৰণ কি মাংস দিব সেইটো নাই চ' সেয়াই আৰু ভালেই লাগিলে বাৰু আৰু ৰাতিপুৱা শুই উঠি পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ অৰুণাচলত মানে যিদিনাখনে ৰাতিপুৱা শুই উঠিছোঁ প্ৰত্যেকটো মানে ভাল ভিউৱে পায় আৰু বহুত ধুনীয়া ধুনীয়া যোৱাকালি আহিলৈ মেলি আৰু ভিডিঅ' কৰিবলৈ একদম মন নগ'লে মানে বহুত ভাগৰ লাগিলে মানে জাৰ্ণিটো যিহেতু বহুত দীঘলীয়া ত' সেইকাৰণে এতিয়া আকৌ ওলাইছোঁ মানে আমি এতিয়া আকৌ মানে টাৱাং যাওঁ কালিতো আমি ইয়াতে ডিৰাঙতে ৰখি দিলোঁ ডিৰাঙৰ পৰিৱেশটো আপোনালোকক অকণমানকৈ দেখাই দিওঁ বাৰু ৰ'ব আমি ইয়াতে ব্ৰেকফাষ্ট কৰিলোঁ তাৰপিছতে এতিয়া আমি আৰু গৈ থাকোঁ ৰুমবিলাক আছিলে আমাৰ এনেকুৱা ধৰণৰ আৰু ৰুমৰ পৰা ভিউটো আপোনালোকে চাই লওক আৰু এনেকৈ আমি ডিৰাঙৰ পৰা বিদায় লৈছিলোঁ টাৱাঙৰ দিশে বেয়াও লাগিছিলে এটা মানে হোমষ্টেত এদিন থাকিলেও মানুহখিনি মানে এদিনতে কিবা আপোন হৈ পৰাৰ নিচিনা হৈ যায় চ' সেইকাৰণে বহুত বেয়াও লাগিছিলে ডিৰাংখন আহি পেলাই চ' এতিয়া আমি আকৌ নতুন নতুন জেগা চাবলৈ গৈ আছোঁ টাৱাঙৰ দিশে আপোনালোকেও আমাৰ লগতে থাকিব বাকীখিনি মিনি ব্লগত আপোনালোকক দেখাই থাকিম অভিমানী মন ধাৰাসাৰ প্ৰণয়ৰে